গুমৰা সত্ৰত শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ঐতিহ্যমণ্ডিত সত্ৰ নামঘৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আমাৰ চৰকাৰখনৰ দায়িত্ব আছে বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দাসৰ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৰপেটা সত্ৰ স্থাপনৰ 6 মাহ আগতেই গুমৰা সত্ৰ স্থাপন কৰিছিল। তেতিয়াৰে পৰা আজিলৈকে ঐতিহ্যমণ্ডিত এই সত্ৰখনত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ নাম কীৰ্তন ভাগৱত পাঠ আধ্যাত্মিকভাৱে উদযাপন কৰি অহা হৈছে। এই সত্ৰখনৰ অৱস্থা এটা সময়ত বৰ বেয়া আছিল। সত্ৰখনক আগুৱাই লৈ যাব লাগিব। ঐতিহ্যমণ্ডিত সত্ৰ নামঘৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ গুৰু দায়িত্ব আছে। গুমৰা সত্ৰখন ঐতিহ্যপূৰ্ণ সত্ৰ। অসমৰ বিভিন্ন ক্ষেত্ৰত সত্ৰখনৰ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা গুমৰা সত্ৰত কালিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আজি আবেলি 2 বজাত ভাগৱত অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বালক হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য আগবঢ়াই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰ্যটন আইন আৰু ন্যায় সাধাৰণ প্ৰশাসন বিভাগৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাগৱত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়, আধ্যাত্মিক দিশৰ পৰা গুমৰা সত্ৰখন পৰ্যটনৰ ক্ষেত্ৰ হ'ব পাৰে। সন্ধিয়া সত্ৰৰ নৃত্য প্ৰসংগ আৰু পুনৰ ভাগৱত পাঠ অনুষ্ঠিত হয়। আৱিৰ্ভাৱ মহোৎসৱত পুৱা উষা কীৰ্তন ধৰ্মধ্বজা উত্তোলন সত্ৰ পৰিচালনা সমিতিৰ সভাপতি পবিত্ৰ ডেকাই কৰে। পুৱাৰ ভাগতে আয়তীৰ নৃত্য প্ৰসংগ ভকতৰ সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়। আৱিৰ্ভাৱ মহোৎসৱৰ কাইলৈ পুৱা ভাগৱত পাঠ সন্ধিয়া নৃত্য প্ৰসংগ ভাগৱত পাঠৰ সম্বৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। নিশা শ্ৰী শ্ৰী আদৰ্শ সত্ৰ তিনিচুকীয়াৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে ভাওনা প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে। আৰু এই মহাপুৰুষ মাধৱদেৱ জনাই তেখেতে বৰপেটা সত্ৰ যেতিয়া স্থাপন কৰিছিলে তাৰে 6 মাহ আগতে এই গুমৰা সত্ৰ স্থাপন কৰিছিলে। আৰু এই গুমৰা সত্ৰত তেতিয়াৰ পৰা আজিলৈ প্ৰতি বছৰে ৰাইজে বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্যসূচীৰ লগতে নাম প্ৰসংগৰ লগতে ভাগৱতৰ আয়োজন কৰিছে। আজিও আৱিৰ্ভাৱ তিথি উপলক্ষে গুমৰা সত্ৰ নিবাসী ৰাইজে আমাৰ সত্ৰাধিকাৰৰ নেতৃত্বত আজি এই কাৰ্যসূচী আয়োজন কৰিছে আৰু প্ৰায় 24 ঘণ্টা জোৰা ভাগৱত পাঠৰ আয়োজন কৰিছে। মই আজি মহাপুৰুষ মাধৱদেৱ জনাৰ জন্মতিথি উপলক্ষে আৱিৰ্ভাৱ তিথি উপলক্ষে আজি সেৱা ইয়াতে লৈ পেলাই আমি নথৈ আনন্দিত। পূৰ্বতে এই সত্ৰখনৰ অৱস্থা খুবেই বেয়া আছিলে। আমাৰ চৰকাৰখনৰ বিভিন্ন আঁচনিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় হওক বা বিভিন্ন আঁচনিৰ অধীনত এতিয়া অন্তত কিছু ঠন ধৰি উঠিছে সেই সত্ৰখনে। আগন্তুক দিনতে এই সত্ৰখন যিহেতু মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ 6 মাহ আগতে স্থাপন কৰিছিল, নিশ্চিত ৰূপত আগন্তুক দিনতো যদি কিবা কাম কাজ আছে নিশ্চিত ৰূপত আমাৰ চৰকাৰখনে হওক বা মই এই ক্ষেত্ৰত আমি আগুৱাই নিব লাগিব। কাৰণ এইখন এখন ঐতিহ্যমণ্ডিত এখন সত্ৰ বুলি আমি ভাবোঁ। গতিকে ঐতিহ্যমণ্ডিত সত্ৰ নামঘৰসমূহৰ সংৰক্ষণৰ সংবৰ্ধনৰ গুৰু দায়িত্ব আমাৰ আছে। আমাৰ চৰকাৰখনৰ দায়িত্ব লোৱাৰ পিছৰ পৰা এই সংৰক্ষণৰ সংবৰ্ধনৰ কাম যিহেতু কৰি আছোঁ, নিশ্চিত ৰূপত গুমৰা সত্ৰকো যাতে আগন্তুক দিনত অসমৰ বিভিন্ন স্থানত যাতে আমি চিনাকি কৰি দিব পাৰোঁ। যদিও আমাৰ ভকত বৈষ্ণৱসকলে যদিও গুমৰা সত্ৰৰ বিষয়ে জানে, তথাপি গুমৰা সত্ৰখনক আগন্তুক দিনত বেছিকৈ ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত আমি নিশ্চিত ৰূপত প্ৰয়াস হাত কৰা। বৰ্তমান সদস্যৰ আপোনাৰ মন্দিৰটো জিনিসপত্ৰ নতুনতা পাইছে, কিন্তু কিছু কাম বাকী আছে এতিয়াও। কেনেধৰণে আচলতে সহযোগ কৰিব? নিশ্চিত ৰূপত এইটো এটা কাহিনী এটা কাৰণ এবাৰ মই যেতিয়া দলৰ সভাপতিৰ দায়িত্বত আছিলোঁ, মোক ইয়াৰে সত্ৰাধিকাৰ আৰু ৰাইজে মোক আধাইলে স্থাপন কৰি মাতিছিলে। আৰু তেতিয়া মই দেখোঁ যে প্ৰায় 200-300 ৰ'দেৰে তেওঁলোকে এটা পোষ্ট এটা গাঁঠিছিলে আৰু সেইটো মোক আধাইলা স্থাপন কৰি মাতিছিলে সভাগৃহ। আৰু মই তেতিয়া সুধিছিলোঁ যে আপোনালোকৰ বাজেট কিমান আছে? বাজেট 3 লাখ, আমাৰ হাতত 2,40,000 টকা আছে আৰু 60,000 মান টকা আপুনি দিলে আমি 3 লাখ টকাত আমি বনাব পাৰিম বুলি কৈছিলোঁ। আৰু তেতিয়া আমি কৈছিলোঁ যে নহয়, আধা আহিলে আমি আজি নকৰোঁ, এইটো আধা আহিলে বন্ধ কৰি ৰাখক। পৰৱৰ্তী সময়ত মই পুনৰ আহিম আৰু পৰৱৰ্তী সময়ত মই আন্তঃৰাষ্ট্ৰীয় ফাণ্ডৰ জৰিয়তে 30 লাখ টকা অসম চৰকাৰৰ পৰা আগবঢ়াইছিলোঁ আৰু এই 30 লাখ টকাৰ ওপৰত আৰ্কিঅলজি বিভাগৰ পৰা 10 লাখ টকা পাইছিলে। এইখিনি পোৱাৰ পিছতো আৰু আমাৰ সত্ৰত কাম কৰিবলগীয়া আছে। নিশ্চিত ৰূপত যিহেতু তেৰাই ভগৱানে মোক যিহেতু পঠাইছে, কাৰণ কিয় গুমৰা সত্ৰত যে মই যে আহিবলগীয়া হ'ল, নিশ্চয় কিবা ভগৱানৰে নিৰ্দেশ আছে, নহ'লেতো মই আহিবলগীয়া নাই। তাৰ বহু ব্যক্তি আছিলে। গতিকে মই ইয়াতে যিহেতু আহিছিলোঁ বা ভগৱানে যিহেতু পঠাইছে,
গতিকে ভগৱানে যি দায়িত্ব দিছে আগন্তুক দিনত যিখিনি দায়িত্ব থাকিব এই দায়িত্ব নিশ্চিত ৰূপত আমি পালন কৰি যাম বা মই পালন কৰি যাম। সত্ৰখনত পৰ্যটকৰ বাবে কিবা আপোনালোকে এতিয়া সত্ৰখনৰ বিষয়ে এতিয়াও মানুহে এতিয়া গম পোৱা হোৱা নাই আৰু পৰ্যটকৰ কেন্দ্ৰবিন্দু হ'ব লাগিলে ইয়াতে এটাই জাষ্টিফিকেশ্যন আছে যে মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ ছমাহ আগতে স্থাপন কৰে। তাত বাহিৰে তেনেকুৱা বিশেষ জাষ্টিফিকেশ্যন নাই। গতিকে আধ্যাত্মিক দিশৰ পৰা এইটো এটা কেন্দ্ৰবিন্দু এটা হ'ব পাৰে। নিশ্চিত ৰূপত আগন্তুক ডেষ্টিনেশ্যন যি আছে আমাৰ পৰ্যটকৰ ডেষ্টিনেশ্যনৰ এই নামটো আমি সন্নিৱিষ্ট কৰিম বুলি আশা ৰাখিছোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।